সেইদিনাখন মানে আপোনাৰ উচ্ছেদ কৰাৰ সময়ত আমাৰ হয়তো কৰ্মী আৰু 2-4-5জন ইফাল বহু মানুহ তাতে আছিলে। থাকোঁতে এটা অবাঞ্ছিতভাৱে এটা আনএক্সপেক্টেডলি এটা অঘটন ঘটি গৈছে যে আমছু মুৰ্দাবাদ, মুজিবুৰ ৰহমান মুৰ্দাবাদ, সেইটো হ'ব নালাগিছিলে। আমছুক ময়ো যথেষ্ট ভাল পাওঁ, এটা জাতীয় সংগঠন আমাৰ, গতিকে এই সংগঠনৰ বিৰুদ্ধে কোৱাৰ কাৰণে মই খুব দুখিত। এইটো আনএক্সপেক্টেডলি হৈছে আৰু মই যিখিনি খং কৰা দেখাইছে মানে মিডিয়াত, সেইটো আচলতে খংটো মোৰ তেতিয়াই উঠিছিলে যেতিয়া নেকি কৈছিলে যে আশী ফুট ভাঙিব লাগিব। কোনোবা কৈছিলে, এতিয়া কোনে কৈছে মই নাজানো, সেই সময়ত কৈছিলে। সেইবিলাক যিসকলে মানে আমছু মুৰ্দাবাদ দিছে তেখেতসকলে একচুৱেলি এইটো ক'ব নালাগিছিল। আমছু যিহেতু আমাৰ এটা পাৰ্ট এণ্ড পাৰ্চেল বুলি ক'ব লাগিব। আমছু এটা আমাৰ জাতীয় সংগঠন, আমি তাৰ লগত আছোঁ। আমছুৱে আমাৰ লগত আছে, আমি আমছুৰ লগত আছোঁ। চাওক, মই এজন আমছুৰ পুৰণা কৰ্মী, এজন এক্টিভ মানুহ। আমছুৰ লগত এটা ভাল পুৰণা সম্পৰ্ক মোৰ আছে। কিছুদিন আগতে আমছুৱে এটা পিটিশ্যন দিছিলে আপোনাৰ দলগাঁও ৰাজহুৱা চক্ৰ বিষয়া এটাত, যে বেছিমাৰি আপোনাৰ ৰাস্তা ক্লিয়াৰ কৰাৰ কাৰণে। আৰু সেই লৈ কিনে আপোনাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব যাওঁতে প্ৰায় 100মান দোকান ভাঙি যোৱাৰ সম্ভাৱনা হৈছিল। যদি তেখেতসকলে যিটো ডিমাণ্ড কৰিছে, সেই ডিমাণ্ডটো যদি 100% পূৰা কৰা হয়, তেতিয়া গোটেই দোকানীখিনি আপোনাৰ উচ্ছেদ হৈ যায়। গতিকে সেইকাৰণে মই অলপ তাতে ৰাইজৰ স্বাৰ্থত মই এই বস্তুটোত অলপ হেৰি কৰিছিলোঁ, মই বাধা প্ৰদান কৰিছিলোঁ। কৰোঁতে হয়তো আৰু সেইদিনাখন আপোনাৰ উচ্ছেদ কৰাৰ সময়ত আমাৰ হয়তো কৰ্মী আৰু 2-4-5জন ইফাল বহু মানুহ তাতে আছিলে। থাকোঁতে এটা অবাঞ্ছিতভাৱে এটা আনএক্সপেক্টেডলি এটা অঘটন ঘটি গৈছে যে আমছু মুৰ্দাবাদ, মুজিবুৰ ৰহমান মুৰ্দাবাদ, সেইটো হ'ব নালাগিছিলে। আমছুক ময়ো যথেষ্ট ভাল পাওঁ, এটা জাতীয় সংগঠন আমাৰ, গতিকে এই সংগঠনৰ বিৰুদ্ধে কোৱাৰ কাৰণে মই খুব দুখিত। এইটো আনএক্সপেক্টেডলি হৈছে আৰু মই যিখিনি খং কৰা দেখাইছে মানে মিডিয়াত, সেইটো আচলতে খংটো মোৰ তেতিয়াই উঠিছিলে যেতিয়া নেকি কৈছিলে যে আশী ফুট ভাঙিব লাগিব। কোনোবা কৈছিলে, এতিয়া কোনে কৈছে মই নাজানো, সেই সময়ত কৈছিলে। সেইকাৰণে আচলতে মই বেছিমাৰি ৰাইজৰ স্বাৰ্থত কথাখিনি কৈছিলোঁ। আৰু সেই তেতিয়া হয়তো অলপ খং উঠিছিলে, খঙৰ বশত মই অলপ কিবাকিবি কৈছিলোঁ। আৰু যিসকলে আমছু মুৰ্দাবাদ দিছে তেখেতসকলে একচুৱেলি এইটো ক'ব নালাগিছিল। আমছু যিহেতু আমাৰ এটা পাৰ্ট এণ্ড পাৰ্চেল বুলি ক'ব লাগিব। আমছু এটা আমাৰ জাতীয় সংগঠন, আমি তাৰ লগত আছোঁ। আমছুৱে আমাৰ লগত আছে, আমি আমছুৰ লগত আছোঁ। গতিকে সেইটো ভুল বুজাবুজি এটা হৈছে। এই ভুল বুজাবুজিটো আমি আঁতৰাব কৰাৰ কাৰণে আজি দৰং জিলা আমছুৰ সভাপতি, আমছুৰ উপদেষ্টা আইনুদ্দিন চাহাব, আমছুৰ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস আছিলে, গোটেই আমি বহি আলোচনা কৰি এমিকেবলি এটা ডিচিশ্যনত আহিছোঁ, যাতে আমি সকলোৱে একত্ৰিতভাৱে জাতিৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক একত্ৰিতভাৱে আগুৱাই লৈ যাব পাৰোঁ। আৰু আমাৰ মাজত যদি আমি একে ঘৰৰে ভাই যদি আমি কাজিয়া কৰি থাকোঁ, দেখোঁতো বেয়া দেখা যায়। আৰু মই এজন বিধায়ক হিচাপে সেইদিনাখন ইমানখিনি ক'ব নালাগিছিলে, যিটো নেকি মানুহৰ আৱেগ অনুভূতিত হেৰি হৈছে, দুখ পাইছে। গতিকে সেইটো দুখ পোৱাটো মই ইয়াৰ কাৰণে মই নিজে লজ্জিত আৰু কথা সেইখিনি। মই ভাবোঁ যে আজি যিহেতু আমি এটা আলোচনা কৰিলোঁ, গতিকে এই বিষয় লৈ কিনে আৰু পৰৱৰ্তী তেখেতলৈ হয়তো এক্সিকিউটিভ বহি বা আলোচনা কৰি গোটেই আমছুৰ সভাপতি মহোদয় ৰেজাউল চাহাব আহি আছে, গতিকে হয়তো আলোচনা কৰি এইটো এটা হেৰি কৰিব, এটা এমিকেবলি ছেটেল কৰিব, যিটো ৰাইজৰ ভাল হ'ব, আমাৰ ভাল হ'ব। যিটো অপ্ৰীতিকৰ ঘটনা ঘটিছে, এতিয়া তৃতীয় পক্ষই এটা চান্স লৈছে, গতিকে তৃতীয় পক্ষে চান্স ল'ব নোৱাৰে। সেইকাৰণে মোৰো এটা আপিল থাকিব আমছুৰ তাত, গতিকে আমি আৰু যিখিনি হ'ল এইখিনিতে শেষ কৰিব লাগে কথা সেইটোৱে। নাই, আজি এটা বিশেষ কাৰণত মই মোৰ প্ৰতিক্ৰিয়া দিবলগীয়া হৈছে যে মই আপোনালোকে জানে যে বিগত প্ৰায় 20 বছৰৰ অধিক কাল মই আমছুৰ লগত জড়িত আছিলোঁ। আৰু মই আঞ্চলিক সমিতিৰ ফালৰ পৰা আৰম্ভ কৰি আঞ্চলিক সমিতিৰ ফালৰ পৰা আৰম্ভ কৰি মই জিলা সমিতিৰ সভাপতি পদ মই অলংকৃত কৰিছিলোঁ। আজি মোৰ বিশেষকৈ মোৰ পৰিয়ালৰ কাৰণত, মই যিহেতু পৰিয়ালক মোৰ সময় দিয়া মই খুব জৰুৰী বুলি মই অনুভৱ কৰিছোঁ। গতিকে আজি পৰিয়ালৰ কথা চিন্তা কৰি মই সংগঠনৰ মোৰ পদবীৰ লগতে প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ কৰিছোঁ ইতিমধ্যে। গতিকে এই কথাখিনি মই যিহেতু ইমান আমাৰ অসমৰ সংখ্যালঘু সমাজৰ সকলোতকৈ শক্তিশালী জাতীয় সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমছুৰ জিলা সমিতিৰ সভাপতিৰ দৰে পদত যিহেতু মই অধিষ্ঠিত হৈ আছিলোঁ, গতিকে মই যিহেতু পদত্যাগ কৰিছোঁ, মোৰ কথাখিনি নিশ্চয় মোৰ দৰং জিলাবাসী ৰাইজ বা অসমৰ যি মোৰ সতীৰ্থসকল আছে তেওঁলোকে নিশ্চয় জ্ঞাত হ'ব লাগিব। আৰু তাৰ বাবেই মই ৰাতি আপোনালোকক
মই হয়তো আমন্ত্ৰণ কৰি বা মাতি লৈ আহিছোঁ। গতিকে মই আপোনালোকৰ মাধ্যমেৰেই এই কথাখিনি মই ক'ব বিচাৰিছোঁ যে মোৰ এই দীঘলীয়া সাংগঠনিক সময়ছোৱাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল করিম সরকার ডাঙৰীয়া, উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আব্দুর রহমান বিশ্বাস ডাঙৰীয়া, আমাৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা আৰু দুজন আলেফুদ্দিন ডাঙৰীয়া, সাইফুল ইছলাম ডাঙৰীয়া, তেখেতসকলে যথেষ্টখিনি মোক সহায় সহযোগ কৰিছিল। গতিকে তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই কাৰ্যকালত সাংগঠনিক কাৰ্যকালত বিভিন্ন দল বা সংগঠন তেওঁলোকৰ ফালৰ পৰা মই বহুত সমৰ্থন পাইছিলোঁ। তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ জিলা সমিতিৰ মোৰ সতীৰ্থসকল তেওঁলোকেও মোক যথেষ্টখিনি সহায় যোগ কৰিছিল। আপোনালোকে জানে যে মই দুটাকৈ কাৰ্যকাল মই জিলা সমিতিৰ সভাপতি পদত মই অধিষ্ঠিত হৈছিলোঁ। আৰু বিশেষকৈ মোৰ যি আঞ্চলিক আছে দৰং জিলা সমিতিৰ অন্তৰ্গত, সেই আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ সকলো বিষয়ে মোক যিদৰে মৰম দিছিল, তেওঁলোকেই মোক দুবাৰকৈ সভাপতি পদত অধিষ্ঠিত কৰাইছিল। গতিকে মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। তেখেতসকলে মোক ইমান সন্মান যাচিলে। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনত যিটো আমাৰ সংখ্যালঘু সংগঠন আৰু আমছু, গতিকে এই সংগঠনটো শক্তিশালীভাৱে আগবাঢ়ি যাব আৰু যিমান পাৰোঁ এই সংগঠনক বাহিৰৰ পৰা অলপ সহযোগিতা আগবঢ়াম। শেষত মই সকলোকে মোৰ এই সাংগঠনিক কাৰ্যকলাপ বিভিন্ন ধৰণৰ হয়তো ঘাত প্ৰতিঘাত গৈছে বা মোৰ ফালৰ পৰা কাৰোবাক আঘাত দিছোঁ। গতিকে সকলোকে হয়তো মই ব্যক্তিগতভাৱে কোৱা সম্ভৱ নহয়। মই আপোনালোকৰ মাধ্যমেৰে সকলো মোৰ সাংগঠনিক গুৰুসকলে হওক, মোৰ সতীৰ্থসকলে হওক বা আমাৰ আঞ্চলিকৰ যিসমূহ সতীৰ্থ তেওঁলোকে সৰ্বসাধাৰণ ৰাইজ সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থী। যদি মোৰ ফালৰ পৰা মোৰ কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু বিশেষকৈ অতি শেহতীয়াকৈ আমাৰ বেছিমাৰি যি দৈপাম আৰু আপোনাৰ দৈপাম বেছিমাৰি সংযোগী যি পথ আছিল, এই পথ লৈ আপোনাৰ যান জঁট বৃহৎ এটা যান জঁট আমি বহুত দিনৰ পৰা আমি হয়তো লাগি আছিলোঁ। আৰু এই ক্ষেত্ৰত মই অলপ বেছিকৈ উদ্যোগ লৈ হয়তো যিমান দূৰ সম্ভৱ হয় উচ্ছেদ কৰি ৰাস্তা মুকলি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে তাতে দোকানদাৰসকলকো হয়তো তেওঁলোকে অলপ মনত আঘাত পাইছে, কাৰণ যিহেতু দোকান অলপ ভঙা চিঙা হৈছে। গতিকে তেওঁলোকেও মনত কোনো আঘাত ল'ব নালাগে। সকলোৰে ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে মই এইখিনি উদ্যোগ লৈছিলোঁ এটা সংগঠনৰ নেতৃত্ব থকাৰ বাবে। তেওঁলোকেও যাতে মোক ভুল নুবুজে। আৰু মই ভাবোঁ তেওঁলোকেও কিছুদিন পিছত হয়তো এই কথাখিনি তেওঁলোকে অনুভৱ কৰিব যে মই যিখিনি উদ্যোগ লৈ কৰিছিলোঁ সেইখিনি শুদ্ধ আছিল। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বাবে সকলোৱে যাতে দোৱা কৰে আগন্তুক দিনত যাতে মই ৰাইজৰ হকে বা যাতে মই য'তেই যাওঁ যাতে মই অলপ সফলতা অৰ্জন কৰোঁ, তাৰ বাবে সকলোৱে দোৱা কামনা কৰিছোঁ।